আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে আমি কিছু কথা আজি আমি ব্যক্ত কৰিব বিচাৰিছোঁ। অসমৰ ৰাইজ সকলো অৱগত যে ২৬ৰ নিৰ্বাচনলৈ মাজত মাথো এটা মাহ বাকী আছে। আজি ২৩ জানুৱাৰী, মাজত ফেব্ৰুৱাৰী, মাৰ্চত ইলেকশ্যন। অসমৰ ৰাইজে এইটোও জানে যে অসমৰ পৰিৱৰ্তনকামী জনগণে, অসমৰ পৰিৱৰ্তনকামী ৰাইজে এইবাৰ সকলো বিৰোধী দলে একলগ হৈ যুঁজি বিজেপিক শাসনৰ পৰা বিদায় দিয়াটো বিচাৰিছে। আমাৰ ৰাইজৰ দলৰ মূল কথা এটাই, যিকোনো প্ৰকাৰে বিজেপিক শাসনৰ পৰা বিদায় দিয়া। অসমৰ পৰিৱৰ্তনকামী ৰাইজৰ লগত আমি ৰাইজৰ দল সদায় আছোঁ। কাৰণ আমি জানো যে ২৬ৰ নিৰ্বাচনত বিজেপিক শাসনৰ পৰা বিদায় দি গণতন্ত্ৰ ৰক্ষা কৰিব লাগে, সংবিধান ৰক্ষা কৰিব লাগে। শেহতীয়াকৈ কি চলি আছে আপোনালোক গম পায়েই। আজি আমাৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই এটা বিস্ফোৰক ভিডিঅ' ফাদিল কৰিছে, যি ভিডিঅ'ত প্ৰমাণিত হৈছিল যে কালি বকো সমজিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত নিশা বিজেপিৰ জিলা সমিতিৰ সম্পাদক দুজন বহি লৈ কিদৰে তাত ভোটাৰ তালিকাত নাম ভৰ্তি কৰি আছিল। এই লৈ সবিশেষ তথ্য আমাৰ দলৰ সভাপতি মহোদয়ে অৱগত কৰিছে। গতিকে যিকোনো প্ৰকাৰে বিজেপিক শাসনৰ পৰা বিদায় দিব লাগে আৰু তাৰ কাৰণে আমি সকলো বিৰোধী দল একলগ হ'ব লাগে। এয়াই আমি যোৱা ৫ বছৰে নিৰন্তৰে কৈ আহিছোঁ। কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক কথা যে এটা ৰাজনৈতিক দলৰ, যি ৰাজনৈতিক দলক আটাইতকৈ বৃহৎ ৰাজনৈতিক দল, বিৰোধী ৰাজনৈতিক দল হিচাপে আমি সকলোৱে জানো, সেই ৰাজনৈতিক দলটোৰ ভিতৰৰ মীমাংসাবিলাক শেষ নোহোৱাৰ কাৰণে গোটেই মিত্ৰতাৰ প্ৰসংগটো ওলমি আছে। এয়া ৰাইজে বিচাৰি থকা যি আকাংক্ষিত মিত্ৰতা, সেই মিত্ৰতাৰ বাবে কোনোপধ্যেই শুভ ইংগিত নহয়। আমি দেখা পাইছোঁ বিহাৰত কিদৰে নিৰ্বাচনৰ দুদিন আগলৈকে মিত্ৰতাৰ প্ৰসংগ ওলমাই ৰখা হৈছিল আৰু তাৰ ফল কি হৈছিল সেয়াও আমি দেখিলোঁ। গতিকে আমি বাৰম্বাৰ অনুৰোধ জনাই আহিছোঁ, দাবী উত্থাপন কৰিছোঁ যে মিত্ৰতাৰ প্ৰসংগটো সোনকালে শেষ কৰিব লাগে, আসন ভাগ বতৰা শেষ কৰিব লাগে, আসন বতৰা শেষ কৰি মিত্ৰতাত চিলমোহৰ মাৰিব লাগে। কিন্তু আজি ২৩ জানুৱাৰী, মাৰ্চত ইলেকশ্যন, মাজত ফেব্ৰুৱাৰী। কিন্তু মিত্ৰতা কেতিয়া হ'ব? আসন ভাগ বতৰা কেতিয়া হ'ব? কমন মিনিমাম প্ৰগ্ৰেম আমি কেতিয়া তৈয়াৰ কৰিম? আমি সকলো বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্ব একলগ হৈ ৰাইজৰ মাজলৈ কেতিয়া যাম? তাৰ বাবে আমাৰ মাজত হাতত সময় আছেনে? নে কেৱল এটা বিশেষ ৰাজনৈতিক দলৰ ভিতৰৰ মীমাংসা শেষ নোহোৱাৰ কাৰণে সমগ্ৰ বিৰোধী দলৰ মিত্ৰতাৰ প্ৰসংগটো ওলমি থাকিব আৰু অসমৰ পৰিৱৰ্তনকামী ৰাইজে বিচাৰি থকা বিৰোধী দলৰ বহু আকাংক্ষিত মিত্ৰতাটোত আউল লাগি থাকিব? এই প্ৰশ্ন আমি আজি সংবাদমেলত উত্থাপন কৰিব বিচাৰিছোঁ। আমি ৰাইজৰ দলৰ ফালৰ পৰা পুনৰবাৰ মিত্ৰতাৰ প্ৰাসংগিকতা দোহাৰিছোঁ আৰু আমি ক'ব বিচাৰিছোঁ যে আমি ৰাইজৰ দলে ৪০টাতকৈ অধিক সমষ্টিত আমাৰ প্ৰস্তুতি চলি আছে। তাৰ বাবে ইতিমধ্যেই আমাৰ দলৰ টিকেট প্ৰত্যাশীসকলে ইতিমধ্যে আবেদন পত্ৰ সংগ্ৰহ কৰিছে। কিন্তু তাৰ পাছতো আমি আনুষ্ঠানিকভাৱে আমি সংবাদ মাধ্যমৰ জৰিয়তে কৈছোঁ, কংগ্ৰেছ দলকো অৱগত কৰিছোঁ, আমাৰ দলৰ বৰ্ধিত কাৰ্যনিৰ্বাহকে অনুমোদন জনাইছে যে ২০খন আসন পালেও আমি আমাৰ মিত্ৰতাত আমি থাকিম বা আমি মিত্ৰতাত একেলগে লগ লাগি আমি বিজেপিৰ বিৰুদ্ধে যুঁজিব বিচাৰোঁ। এতিয়ালৈকে ইতিমধ্যে কংগ্ৰেছ নেতৃত্বক প্ৰদানো কৰা গৈছে। তাৰ মাজত আসনক লৈ কেইবাবাৰো কথা বতৰা পতা হৈছে, কিন্তু কোনো ধৰণৰ সুদুত্তৰ আজিলৈকে আহি পোৱা নাই। এয়া সঁচাকৈ অত্যন্ত এক পৰিতাপৰ বিষয়। এইদৰে গৈ গৈ যদি ফেব্ৰুৱাৰীৰ শেষত, মাৰ্চত ইলেকশ্যনৰ দুদিন আগত মিত্ৰতা হৈ গৈ
তেনেহ'লে অসমৰ ৰাইজে বিচাৰি থকা যি মিত্ৰতাৰ ফল, সেই ফল হয়তো আমি নাপাবগৈও পাৰোঁ। সেইকাৰণে আজি আমি পুনৰ দাবী উত্থাপন কৰিছোঁ যে যিমান পাৰে সিমান সোনকালে আসন ভাগ বতৰা সম্পূৰ্ণ কৰি মিত্ৰতাত চিলমোহৰ মাৰিব লাগে। কাৰণ বিলম্বিত মিত্ৰতাই সকলো ৰাজনৈতিক দলৰে নিৰ্বাচনী প্ৰস্তুতিত ব্যাঘাত জন্মাইছে। আৰু এটা মই ঘোষণা কৰিব বিচাৰিছোঁ, ইয়াৰ পিছত আমাৰ দলৰ সন্মানীয় উপদেষ্টা দিলীপ বৰা ডাঙৰীয়াই আপোনাক সম্বোধন কৰিব। সেইটো কথা হৈছে যে অহা 17 ফেব্ৰুৱাৰী তাৰিখে বৰ্তমান অসম বিধানসভাৰ এজন বিধায়কে ৰাইজৰ দলত যোগদান কৰিব। 18 ফেব্ৰুৱাৰীত অন্য এজন বিধায়কে আমাৰ দলত যোগদান কৰিব। দুইজন বিধায়কে আমাক দলত যোগদানৰ নিশ্চিতি ইতিমধ্যে প্ৰদান কৰিছে। কেৱল এই দুজন বিধায়কেই নহয়, আৰু 4-5জন বিধায়কৰ আমাৰ লগত সঘন যোগাযোগ চলি আছে। যিকোনো মুহূৰ্তত এইসকল বিধায়কৰ আমাৰ দলত যোগদান হ'ব পাৰে। কিন্তু 17 ফেব্ৰুৱাৰীত এজন বিধায়ক আৰু 18 ফেব্ৰুৱাৰীত অন্য এজন বিধায়কৰ যোগদান আমাৰ দলত ইতিমধ্যে আমি যোগদানৰ তাৰিখ ঘোষণা কৰি দিছোঁ। 17 আৰু 18 ফেব্ৰুৱাৰীত দুজনকৈ বিধায়কে আমাৰ দলত যোগদান কৰিব। এয়া ভাবোঁ যে ৰাইজৰ দলৰ বাবে, ৰাইজৰ দলৰ আমাৰ কৰ্মীসকলৰ বাবে এক আশাব্যঞ্জক খবৰ।